মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ অভিযানত জাকত জিলিকিল এগৰাকী মহিলা। প্ৰশংসাৰ পাত্ৰ হৈ পৰিছে মনিজা বেগম। মনিজা বেগম মাৰ্ঘেৰিটাৰ সোঁমাজত থকা আস্থা আত্মসহায়ক গোটৰ এগৰাকী সদস্যা। তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত মনিজা বেগম নামৰ এগৰাকী মহিলাই স্বাৱলম্বিতাৰ পৰিচয় দাঙি ধৰিছে। মনিজা বেগম মাৰ্ঘেৰিটা নগৰৰ সোঁমাজত থকা আস্থা আত্মসহায়ক গোটৰ এগৰাকী সদস্যা। উদ্যোগী মহিলাগৰাকীয়ে ২০২৪ বৰ্ষত অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযানৰ তৰফৰ পৰা ইউকো বেংক মাৰ্ঘেৰিটা শাখাৰ পৰা ৩০,০০০ টকা চৰকাৰী সাহায্যৰ ঋণ লাভ কৰিছিল। এই ক্ষুদ্ৰ ধনেৰেই মনিজা বেগমে নিজৰ বাসগৃহতেই শীতল পানীয়ৰ প্ৰস্তুত কৰা এটি সৰুকৈ উদ্যোগ স্থাপন কৰে। এতিয়া মাৰ্ঘেৰিটাবাসীৰ মুখে মুখে উদ্যমী মহিলা মনিজা বেগমৰ কথা অনেকেই কৈছে। মাৰ্ঘেৰিটাৰ পৰা আমাৰ সাংবাদিক অভিজিত কাকতিয়ে প্ৰস্তুত কৰিছে এই প্ৰতিবেদন। হয়, মই প্ৰথমতে মোৰ নাম মনিজা বেগম, মই ২ নং লাজমৰ বাসিন্দা। মই প্ৰথমতে মোৰ বিশেষকৈ মোৰ ল'ৰাটোৱে ইউটিউবত চাই পেলাই এই জুচৰ বস্তুটো চালে আৰু মা মই এইখিনি কৰিম নেকি বুলি সুধিলে দেই। তাৰপৰা মই কৈছোঁ হয়, ময়ো চালোঁ, ভাল লাগিলে। মই কৈছোঁ আনগৈ, এনেই ল'ৰা মানুহ বহি থকাতকৈ আমি ঘৰতে নিজৰ ঘৰত কৰিমগৈ দুটাই মিলি পেলাই, তেনেকৈ বুলি ক'লোঁ দেই। সি আনিলে দেই, অনাৰ পিছত আৰু মই দুটাই লাগি মেলি কৰোঁ, তেনেকৈ ভাল লাগিলে আৰু কৰি পেলাই। বস্তুখিনিও সেই ল'ৰাটোৱেও লৈ যায়, ময়ো লৈ যাওঁ, তেনেকৈ আমি আৰম্ভণিটো কৰিছোঁগৈ আৰু ভালো পাইছোঁ। যোনে এবাৰ খাইছে আৰু সি আকৌ বাৰে বাৰে কৈ মোক এই হেৰিটো লাগে আৰু জুচটো তেনেকৈ। হয়, বৰ্তমান আপুনি এই ব্যৱসায় যে জুচৰ যে কৰি আছে, আপুনি সমগ্ৰ মাৰ্ঘেৰিটাতে বস্তু ছাপ্লাই দি আছেনে? নহয়, মোৰ বেছিদিন হোৱা নাই। মই যোৱা বছৰ ছেপ্টেম্বৰ মাহত এই আপোনাৰ আত্মসহায়ক গোটৰ ফালৰ পৰা ৩০,০০০ টকা সাহায্য এটা পাইছিলোঁ। সাহায্য নহয় আৰু লোন এটা পাইছিলোঁ আমি আত্মসহায়ক হিচাপে ৩ লাখ টকা। তাৰে মই ৩০,০০০ টকা লৈছিলোঁ। সেই টকাৰে মানে ধৰক প্ৰথমতে আমি মেচিনটো আনিলোগৈ। মেচিনটো অনাৰ পিছতো আমাৰ বাকী বস্তু নাই আৰু ধৰক আকৌ নিজৰ টকাৰে লগাই ২০-৩০,০০০ টকা লৈ তেতিয়া আকৌ সেই বস্তুখিনি আনিছোঁ আৰু সেই আমি আৰম্ভ কৰিছোঁ। প্ৰথমেতো আমি আৰম্ভ কৰিব নাপালোৱেই, কাৰণ আমাৰ সেইখিনি সময়ত ঠাণ্ডা বতৰ আহি গ'ল, আমি নোৱাৰিলোঁ। এই জাষ্ট আমি 2মাহমানহে হৈছে কৰিবলৈ লোৱাটো। এতিয়া ভালে হৈছে দেই, ভাল হৈছে। আমাৰ মানে ধৰক টাউনতকৈ আমি গাঁৱতহে বেছি ভাল পাইছোঁগৈ। যেনেকৈ মাকুম বাগান, দিৰক বাগান, আমি সেই তেনেকৈ জেগাত যাওঁ আৰু তাত বহুত ধুনীয়াকৈ বিক্ৰীটো হয়। আৰু পাৱৈটো দিছোঁগৈ, পাৱৈ চেণ্টাৰত, তাতো লৈছেগৈ লিডু তেনেকৈ কৰি। হয়, আমি অকল যে জুচ পাউচ সৈতে যে আমি দোকানে দোকানে আমি ছাপ্লাই দিব পাৰোঁ বা দিব পাৰোঁ সেইটো নহয়। কাৰণ যেনেকৈ আমি বিয়াবিলাকত সেই কফি মেচিন দি পেলাই মানুহে কফি খায়, সেই তেনেকৈ আমি সেই জুচৰ কাৰবাৰটো কৰিছোঁগৈ। যেনেকৈ আমি গিলাচে দি পেলাই আমি মানুহক দিওঁ আৰু তাৰপৰা মানুহবিলাকে খায়ো ভাল পাইছে। আমি তেনেকৈ এখন বিয়া কৰিছিলোঁগৈ ডিগবৈত, তাৰপৰা আৰু এখন কৰিলোঁ অনুপাখন মুখত ভাত দিয়া, সেই তেনেকৈ যোৱাবাৰ কৰিছিলোঁ। তেনেকৈও মানুহে ল'ব পাৰে যে আমি নহয় বোলে এতিয়া গৰম দিন আমি জুচকে খুৱাওঁ, সেই তেনেকৈ বুলিও আমি বিয়া বা ক'ৰবাত কিবা পাৰ্টি চাৰ্টি হ'লে দিব পৰা যায় আৰু।